আপুনি বিজেপি ত্যাগ কৰি আপুনি নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে বঙাইগাঁও বিধানসভা সমষ্টিত আৰু 40 বছৰ সাংসদ যি ফণীভূষণ চৌধুৰীৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ আপুনি অভিযোগ এটা আনিছে এই বিষয়ে আপুনি কি ক'ব? নাই, আমি প্ৰথমে একচুৱেলি মই বিজেপিৰ এজন নিষ্ঠাবান কৰ্মী আৰু বিজেপিৰ দলটোক শক্তিশালী কৰাৰ কাৰণে মই দেহেকে লাগি আছিলোঁ। যোৱা পঞ্চায়ত ইলেকশ্যনত আমি বহু কাম কৰি গাঁৱে ভূঞে ঘূৰি আমি 19খন পঞ্চায়ত জিকাইছিলোঁ আৰু 4খনত 4জন মেম্বাৰ আছিল, 3খনত 3জন, এই 19খন পঞ্চায়ত আমি শক্তিশালীভাৱে আমি কাম কৰি যোৱাৰ পিছতো আমাৰ 15খনকৈ মিউনিচিপালিটি ৱাৰ্ড আছে বিজেপিৰ আৰু দলৰ যি আমাক দায়িত্ব দিছিল আমি নিষ্ঠাৰে কাম কৰি গৈছিলোঁ। কিন্তু শেষত আমি ৰাইজৰ হেঁচাত মই দলৰ টিকেট বিচাৰিছিলোঁ আৰু মই বিচাৰিছোঁ, ৰাইজে কৈছিলে যে চক্ৰধৰ দাসৰ জৰিয়তে উন্নয়ন হ'ব, তেখেতৰ নতুন নতুন কাম কৰাৰ ধাৰণা আৰু চিন্তাধাৰা উন্নত, সেইটো কাৰণে ৰাইজে মোক টিকেটত বিচৰাৰ কাৰণে দাবী জনাই মই এখন আবেদন দিছিলোঁ আৰু টিকেট পোৱাটো মোৰ নিশ্চিত আছিল। কাৰণ দিল্লীয়ে বঙাইগাঁৱৰ পৰিৱৰ্তন বিচাৰিছিল। দিল্লীৰ বহু মানুহ ইয়াতে ছাৰ্ভে কৰি মোক এটা 1 নম্বৰৰ ৰিপৰ্ট পঠাই মোক 1 নম্বৰ লিষ্টত ৰাখি নাম পঠাইছিল আৰু অসমৰ পৰা যিসমূহ ছাৰ্ভে টীম আছিল সকলোৱে মোক 1 নম্বৰত ৰাখি ৰিপৰ্ট পঠাইছিল, কাৰণ মোৰ কৰ্মদক্ষতাৰ ওপৰত তেওঁলোকে মোক বাছনি কৰিছিল। কিন্তু নাজানো কি কাৰণত আমাক দল টিকেট নিদিলে আৰু আমি বিমুখ হৈ গ'লোঁ। শেষত মই ৰাইজক কৈছিলোঁ যে মই নোৱাৰিলোঁ, মই হাৰি গ'লোঁ। তাৰপিছত ৰাইজে এখন সৰ্বদলীয় বৈঠক পাতিছিল, সেই বৈঠক পাতি মোক নিৰ্দলীয় হিচাপে থিয় কৰাৰ সিদ্ধান্ত ল'লে আৰু মই শেষত মোৰ দলৰ যি দায়িত্ব আছিল, মোক যি দায়িত্ব দিছিল সেই দায়িত্বসমূহ মই দলৰ মজিয়াৰ পৰা মই পদত্যাগ কৰি মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছোঁ আৰু ৰাইজে এটা মোক সুচিন্তাৰে ফুলকবিৰ ছবি বাছনি কৰি মোক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগবঢ়াই দিলে আৰু আজি বঙাইগাঁৱৰ ৰাইজে পৰিৱৰ্তন বিচাৰি মোৰ লগত হাজাৰ হাজাৰ মানুহ একেলগে ওলাইছে। আজি মই নিৰ্দলীয় শব্দটোৱে মোক বাৰে বাৰে খুন্দা মাৰিছে, তথাপিতো মই ৰাইজৰ হেঁচাত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছোঁ যদিও মোৰ অনুগত্যটো মোৰ দলৰ প্ৰতি আছে, বিজেপি দলৰ প্ৰতি মোৰ অনুগত্য আছে আৰু মোক তেওঁলোকে মই যিহেতু দলৰ পৰা মই আঁতৰি আহিছোঁ, মই নিজেই দলত নাথাকোঁ বুলি কৈ মই আবেদন গ্ৰহণ কৰি মোক পঠিয়াইছে। কিন্তু তাতে আকৌ ফণীভূষণ চৌধুৰীয়ে এটা অন্য ৰাজনীতি কৰিছে, মোক হেনো কৈছে 6 বছৰৰ কাৰণে মানে নিলম্বিত কৰিছে, এইটো ভুৱা প্ৰচাৰ চলাই মানুহক বিভ্ৰান্তি কৰিছে। কিন্তু মই কিমান সততা নিষ্ঠা মই দলৰ কৰ্মী সকলোৱে জানে, মোক বঙাইগাঁৱত মই এজন ব্যৱসায় হিচাপে প্ৰতিষ্ঠিত ব্যৱসায় হিচাপে মই ৰাইজৰ মাজত মই এটা সমাজকৰ্মী হিচাপে পৰিচিত, মই বহু ৰাইজৰ কাম কৰি আহিছোঁ আৰু সেইকাৰণে ৰাইজে মোক বাছি উলিয়াইছে যে চক্ৰধৰ দাসৰ জৰিয়তে বঙাইগাঁৱত এটা উন্নয়নৰ নতুন ধাৰা সৃষ্টি হ'ব আৰু এই নতুন ধাৰাটোৰে আজি মোক একেলগে হাজাৰ হাজাৰ ৰাইজ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ কোনো প্ৰতিবাদ নোহোৱাকৈ মোৰ লগত সহযোগ কৰিছে আৰু মই বঙাইগাঁৱত এই 40 বছৰীয়া ফণীভূষণ চৌধুৰীৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক অৱসান ঘটাম বুলি মই নিজে সংকল্পবদ্ধ আৰু এই সংকল্পত মোৰ হাজাৰ হাজাৰ ৰাইজে একেলগে থিয় হৈছে আৰু যোৱা 23 তাৰিখ মই যি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ, আপোনালোকে দেখিছে নিউজবোৰত, হাজাৰ হাজাৰ মানুহ আমি মানে গন্তি কৰিব নোৱাৰোঁ, সকলোৱে স্বতঃস্ফূৰ্ত হৈ ওলাই আহিছে, সকলোৱে নিজৰ ইচ্ছাত ওলাই আহিছে, মোৰ লগত লগ হৈছে আৰু মোৰ জৰিয়তে বঙাইগাঁৱত ৰাজনৈতিক পৰিৱৰ্তন ঘটাই বঙাইগাঁৱৰ উন্নয়ন বিচাৰিছে। মই কাৰো বিৰোধিতা কৰা নাই, আমি ৰাইজে এওঁলোকৰ এটা পৰিয়ালৰ এই 40 বছৰীয়া ৰাজত্ব পচন্দ কৰা নাই, কাৰণ এই মানুহজনৰ জৰিয়তে কোনো উন্নয়ন নহ'ল, মানুহে হতাশা নিৰাশাত ভুগিছে। বিভিন্ন দিশত আমাৰ বঙাইগাঁও উন্নয়ন কৰিব লগা ঠাই আছে। বঙাইগাঁৱত আজি বাট পথৰ দুৰৱস্থা, চহৰখনক একেবাৰে ঠেক কৰি পেলাইছে, কোনো এখন ফ্লাইঅভাৰৰ অৱস্থা নাই, আমাৰ ৰেলৱে ফ্লাইঅভাৰ নাই, বিভিন্ন দিশ আছে, আমাৰ পানী যোগানৰ ব্যৱস্থা নাই, আমাৰ নলী নৰ্দমা নাই, গতিকে বিভিন্ন দিশত শিক্ষা ব্যৱস্থাটো দুৰ্বল। আমি নিজাকৈ শিক্ষা অনুষ্ঠান এখন গঢ়ি তুলি মেৰিজ কনভেণ্ট পাব্লিক স্কুল CBSE স্কুল গঢ়ি তুলি মই গাঁৱৰ শ ল'ৰা ছোৱালীক আনি মই শিক্ষাদান কৰিছোঁ একদম কম পইচাত আৰু এই ব্যৱস্থাৰে মই শিক্ষা উন্নয়ন কৰাৰ মোৰ যিটো প্ৰতিশ্ৰুতি ইতিমধ্যে মই সফল হৈছোঁ। আচ্ছা, আপুনি ফুলকবি যি চিহ্ন লৈছে এইটো ইয়াৰ আঁৰত কিবা আছে নেকি? নাই, আঁৰৰ একো নাই, এইটো ৰাইজে বিচাৰি গৈছে। ৰাইজে কৈছে যে আমাৰ বঙাইগাঁও চহৰখনত মানে
1 কিলোমিটাৰ বাদ দিলে গোটেই কৃষি প্ৰধান অঞ্চল আৰু গোটেই কৃষি প্ৰধান অঞ্চল গাঁৱলীয়া অঞ্চল এই গাঁৱলীয়া মানুহৰ 19খন পঞ্চায়তৰ গোটেই গাঁও অঞ্চল এই 19খন গাঁৱলীয়া সমাজে এই ফুলকবিটোকে আঁকোৱালি লৈছে আৰু ফুলকবিটো খেতি পথাৰসমূহত নতুনকৈ ফুলাব বুলি মোৰ জৰিয়তে আশা কৰিছে তো পৰৱৰ্তী সময়ত কি হয় মই নাজানো মই কিন্তু আশাবাদী আপুনি আৰু এটা আপোনাৰ কথা কওঁ যে এইবাৰ বঙাইগাঁও সমষ্টিত 40 বছৰীয়া যি সাংসদ ফণীভূষণ চৌধুৰী বা NDAৰ প্ৰাৰ্থীগৰাকী অৱসান ঘটিব পাৰে নেকি অৱসান ঘটাটো আমি ৰাইজে বিচাৰিছোঁ অৱসান লাগে কিন্তু NDA বুলি নহয় ইমান দিনে ফণীভূষণ চৌধুৰী NDA বুলি কেতিয়াও নকয় তেখেতে কয় গুৱাহাটীতো কয় তেখেতে কয় যে আমি বিজেপি আমি কৈছোঁ বিজেপি তেওঁলোকে কৈছে AGP কিন্তু AGPক ধ্বংস কৰি আমাৰ বঙাইগাঁৱত দুৰ্বল কৰি ৰখাৰ মেইন মানুহজনে হ'ল ফণীভূষণ চৌধুৰী এণ্ড কোম্পানী বুলি কৈছোঁ তেখেতৰ দীপ্তিময় চৌধুৰীটো অস্তিত্ব নাই কাৰণ আজি 1.5 বছৰে তেখেতে খালি ৰঙা ফিটা কাটিছে ৰাইজৰ ওচৰত যাব নোৱাৰে এটা মুখ খুলি কথা ক'ব নোৱাৰে তো কেনেধৰণৰ এটা ৰাজনেতৃত্ব ল'ব পাৰিব তো মই কৈছোঁ যে প্ৰতিদ্বন্দ্বী কথাটো চিন্তা কৰা নাই আজি হাজাৰ ৰাইজ মোৰ লগত ওলাই একেলগে আহিছে ৰাইজৰ লগত মানুহ কোনে প্ৰতিদ্বন্দ্বিতা কৰিব মই অকলে হ'লে প্ৰতিদ্বন্দ্বী বুলি ক'লোঁ হয় যিহেতু মই ৰাইজৰ এজন প্ৰতিনিধি মই প্ৰতিদ্বন্দ্বিতাৰ কথা মই নকওঁ ৰাইজৰ লগত প্ৰতিদ্বন্দ্বিতা কৰা আমাৰ দীপ্তিময় চৌধুৰীৰ ক্ষমতা নাই এটা শেষ প্ৰশ্ন আপোনাৰ যে তিনিটা আপোনাক যে ভোট দিব লাগিব ৰাইজে তিনিটা আপোনাৰ মুখ্য কাৰণ মুখ্য কাৰণ হ'ল আমি দেখিছোঁ গাঁও অঞ্চলসমূহত 19খন পঞ্চায়ত আছে আমাৰ বিধানসভা সমষ্টিত আৰু 25টা ৱাৰ্ড এই 19খন পঞ্চায়তৰ গোটেই গাঁও অঞ্চল আৰু 25টা ৱাৰ্ডত আমাৰ টাউনৰখিনি এই গোটেইসমূহ উন্নয়নৰ বিভিন্ন দিশ আছে শিক্ষা ব্যৱস্থা কৃষি ব্যৱস্থা হৰ্টিকালচাৰ উন্নত মানদণ্ডৰ মানে সা সামগ্ৰী খেতি কৰাৰ কাৰণে উন্নত বীজ আমি মহিলা উদ্যমীকৰণ কৰাৰ ব্যৱস্থা আৰু বঙাইগাঁৱত বান সমস্যা আছে আই নদীৰ বান আমাৰ চম্পাৰ বান এই বানসমূহ নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমাৰ এটা বিভাগ আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আছে নতুনকৈ 4 বছৰমান হ'ল আমাৰ ইয়াতে এক্সিকিউটিভ ইঞ্জিনিয়াৰ অফিচ হৈছে আমাৰ পানী যোগানৰ ব্যৱস্থা এই গোটাইসমূহ বিভাগ আছে কিন্তু বিভাগসমূহ অকমিলা কৰি ৰাখিছে আজি গাঁৱে আমাৰ APDCLৰ যিটো নতুন ছিষ্টেম কৰিছে আমাৰ ৰাইজক হাৰাশাস্তি কৰিছে আমাৰ উন্নয়নৰ ক্ষেত্ৰত আমাৰ বাট পথ শিক্ষা ব্যৱস্থা কৃষি ব্যৱস্থা চিকিৎসা ব্যৱস্থা এখন যদি আমাৰ এইবাৰ মেডিকেল কলেজ আমাৰ মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ দিছে যদিও আমাৰ গ্ৰামীণ অঞ্চলত কোনো আমাৰ চিকিৎসা ব্যৱস্থাৰ উন্নত মানদণ্ডৰ চিকিৎসা গ্ৰামীণ চিকিৎসা ব্যৱস্থা নাই এইসমূহ উন্নতকৰণ কৰা পশু চিকিৎসাৰ ব্যৱস্থা কৰা গাঁও অঞ্চলসমূহত পশু চিকিৎসালয় কৰা আৰু আমাৰ যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ কাৰণে বিভিন্ন ক্লাবসমূহ উন্নয়ন কৰা মহিলা সমিতিসমূহ উন্নয়ন কৰা আমি উইভিং ব্যৱস্থাৰে গাঁৱে উইভিঙৰ জৰিয়তে আমি মহিলাসকলক উন্নয়ন কৰা আৰু ইয়াতে উপাৰ্জন হোৱা সামগ্ৰীসমূহ আমি ব্যৱসায়ৰ জৰিয়তে তেওঁলোকৰ হাতৰ পৰা কিনি নিয়া সূতা ছাপ্লাই কৰা ব্যৱসায়ৰ জৰিয়তে এই বিভিন্ন দিশ আমাৰ হাতত আছে আৰু মই যদি এই ঘৰসমূহ মই সমাধান কৰাৰ কাৰণে মোক ৰাইজে শক্তি দিয়ে তেনেহ'লে মই ৰাইজৰ লগত থাকি মোৰ লগত কোনো মধ্যস্থতাকাৰী নাথাকিব একেলগে মিলি গাঁৱে গৈ কি সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাৰ কাৰণে মই চেষ্টা কৰি যাম আৰু বঙাইগাঁও উন্নয়নৰ কাৰণে মই বিধানসভাৰ মজিয়াত মাতি যাম আৰু বিশেষকৈ আমাৰ বঙাইগাঁৱত পাৰ্কিঙৰ ব্যৱস্থা নাই যান জঁটৰ ৰাস্তাসমূহ বহল কৰা বাইপাছ কৰা চহৰত এটাই ৰাস্তা এই ৰাস্তাটোৰ বিকল্প ৰাস্তা নাই আমাৰ শিক্ষা অনুষ্ঠানসমূহ দুৰ্বল হৈ গৈছে তাত বিভিন্ন ধৰণৰ দুৰ্বল শিক্ষা ব্যৱস্থাক উন্নত কৰা এই দিশসমূহে উন্নয়ন কৰাৰ কাৰণে মোক এটা সদায় মূৰত মানে এটা চিন্তা দিয়ে যে আমি কেনেকৈ বঙাইগাঁওখনক উন্নত মানদণ্ডৰ এখন চহৰ কৰিব পাৰিম উন্নত মানদণ্ডৰ জিলা কৰিব পাৰিম এইটোৱে মোৰ চিন্তা